এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। BTCৰ নদী আৰু উপনদীসমূহক দলঙেৰে সংযোগ কৰাৰ বাবেও আমি এখন বিস্তৃত আঁচনি আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত আমি প্ৰকাশ কৰিছোঁ। বড়োলেণ্ডৰ প্ৰতিটো মহকুমাতে উচ্চতৰ শিক্ষা অনুষ্ঠান স্থাপন আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যি সংস্কৃতি তাক জীৱন্ত কৰি ৰখাৰ প্ৰতিশ্ৰুতিও আমি আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত প্ৰকাশ কৰিছোঁ। বড়োলেণ্ডৰ 5 লাখ মহিলালৈ অৰুণোদয়, 5 লাখ মহিলালৈ গেছৰ ৰাজসাহায্য, 5 লাখ মহিলালৈ মহিলা উদ্যমিতা আঁচনিকে ধৰি নাৰী সবলীকৰণৰ কেইবাটাও দিশ আমি নিৰ্বাচনী ঘোষণাপত্ৰত উল্লেখ কৰিছোঁ। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত এক শক্তিশালী দল হিচাপে আত্মপ্ৰকাশ কৰিব আৰু BTRৰ ৰাজনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব।